বাপেকক তালা মাৰবা পাৰি মাকক নৰি তো বাপেকক তালা মাৰে কি বাপেকক তালা মাৰা বাপেকৰ ঘৰত তালা মাৰা তাকে তো বুজিছি ৰাইজে বাপেকৰ তালা মাৰা বাপেকৰ ঘাট তালা মাৰব নেকি কবাই তাৰ মানে বাপেকে থাকা ঘৰটোত তালা মাৰা তাকে সিংগি মুনিৰ ভাৱ চা পিতাই ঘৰত নাই তাৰ মানে পিতাই আশ্ৰমত আছে গতিকে মই পিতাক আশ্ৰমত গলে নিশ্চয় দেখা পাম নিশ্চয় লগ পাম বনে চা আশ্ৰমক লগি গৈছি যে গৈ দূৰৰ পৰা লক্ষ্য কৰি দেখে পিতাই আছে ভাবিছিলো পিতাৰ কিবা দুৰ্ঘটনা হোৱা বুলি নাই হোৱা নাই পিতাটো আমাৰ একমন এক চিত্তে হৰি সাধনা কৰি আছে পিতাই ঠিকে আছে ঠিক আছে আজি ইমান বছৰৰ মূৰত পিতাৰ দৰ্শন হৈছো গতিকে দূৰৰ পৰাই মই আগতে এটা পিতাক প্ৰণাম কৰিব লাগে হাত জোৰ কৰি মা দিছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতা পিতৰি পিতমা বন্দেশী অন্তে স্বৰ্গ দেৱতা যে প্ৰণাম কৰি এখন দুখজ কৈ আগবাঢ়ি গৈছি আনন্দ মণ্ডল দেখা বিদ্যমান গলে তুলি অকস্মাত দেখা পাই পিতাকৰ সেই ঘট ছাতি যিবিলাক পূজা কৰাৰ কাৰণে আনি থৈ দিছিল চব বিলাক লম্ব ভণ্ড ভাঙি চিঙি চুৰমাৰ হৈ আছে মুনি বোলো আৰে বুজিব পাৰিছো বদয় বনৰীয়া হিংসা জন্তুই ইয়াতে হয়তো যুদ্ধ লাগছি যিজন অলপ দুৰ্বল আছিল সেই দুৰ্বলজন পিছুৱাই আহোঁতে আমাৰ পিতাৰ ঘট চাকিবিলাক ভাঙি মাটিৰ বস্তু ভাঙি গেল ভাঙবা পাৰে দে কিনো ডাঙৰ কথা গৈছি একো নহয় দে আনবা পাৰিম দে অলপ আগে গৈছি অকস্মাত দেখা পালে পিতাকৰ গলত মৰা সৰ্প গাত বস্ত্ৰ নাই কান্ধত নগুণ নাই সিংগি মুনি বোলো হাৰে মোৰ কপালো ভাবিছিলো ঘট বিলাক বনৰীয়া গৰু মহে ভাঙা বুলি কিন্তু নহয় কিন্তু বনৰীয়া গৰু মহেটো পিতাৰ গলত মৰা সৰ্প দিব নোৱাৰে এই এক নম্বৰী এই গৰু মহ নহয় গৰু মহে পিতাৰ কাপোৰ খুলিব নোৱাৰে গৰু মহে পিতাৰ নগুণ ছিঙিব নোৱাৰে কিন্তু দুই নম্বৰী গৰুৰ কাম হব লাগিব কিন্তু ঋষি মুনি সকলে ভয় কৰে যি মানুহে এইবিলাক কাম কৰিব সাহস কৰা নাই কেনেকুৱা মানুহে কৰিছে ময়ো বুজিবৰ বাকী নাই যক্ষা দিগন ধৰ্ম কিবা অসুৰ দেৱতা ৰক্ষ গন্ধৰ্ব দেৱতা সকলোবোৰে ঋষি মুনিক ভয় কৰে যক্ষা দিগন ধৰ্ম কিবা অসুৰ দেৱতা মুনিক বিৰমিতে বাবে পাহাৰ ভেমতা মুনিক বিৰমিতে বাবে পাহাৰ ভেমতা আমিও থাকিতে বাবৰ মই পুত্ৰ থকাৰ পিছত মোৰ পিতাক এনেকৈ অত্যাচাৰ কৰিবলৈ সাহস পালে কোনে এনেকুৱা অত্যাচাৰ কৰিছে আমিও থাকিতে বাবৰ মোৰ পিতাক অত্যাচাৰ কৰিছে মই তাকো সুধাই ৰাত নাই নিশ্চয় হাপি মাজে নিশ্চয় হাপি মাজে
মই কেতিয়াবাই আহিছো কিন্তু আপুনি গম পোৱা নাছিলে তই বৰ ভুল কাম কৰিলি অ বাচ্চা এটা তই বৰ ভুল কাম কৰিলি তই বৰ পুত্ৰ হৈ তই ইমান বেয়া কাম কৰিলি আপুনি একাষাৰ কথা কৈ আছে মই ভুল কাম কৰিলো কিন্তু মই কি ভুল কাম কৰিলো সেইটো কথা আপুনি কওক তই মোক কোনোবাই অত্যাচাৰ কৰি গৈছে কিন্তু তই তাক অভিশাপ কিয় দিলি এই কথা এষাৰ আপুনি মোক সুধিছে মই তো সুধিছো আপুনি হৈছে মোৰ পিতৃ নিশ্চয় আপোনাৰ হলো মই পুত্ৰ গতিকে মোৰ পিতৃ কেনেকৈ কোনোবা অত্যাচাৰ কৰিব পুত্ৰ হৈ জানো মই সহ্য কৰি থাকিম সহ্য কৰিব লাগিব লাগিব কাৰণ কিয় জানা মোক কোনে অত্যাচাৰ কৰিছিল তই জানা এইবিলাক মই জানাৰ দৰকাৰ নাই বিটা হয়তো নাজানা মোক কোনে অত্যাচাৰ কৰিছে নাজানো আৰু ভুল কাৰ আছিল তই জানা সেইবিলাক মই বিচাৰ কৰা নাই কি জানি ভুল মোৰেই আছিল আপোনাৰ গতিকে মোৰ ভুলৰ বাবেও তো মোক কোনোবাই অত্যাচাৰ কৰি যাব পাৰে কিন্তু তই কিয় তেনেকুৱা অভিশাপ দিছা ৰব আপোনাক অত্যাচাৰ কৰিছে কোনে মোক অত্যাচাৰ কৰাজন কোন জানা বাচ্চা কোন মই যিখন ৰাজ্যত বাস কৰি আছো এই ৰাজ্যৰ ৰজা অৰ্থাৎ হস্তিনাপুৰৰ ৰজা পৰীক্ষিত ৰব মই যদি ইয়াত নাই পৰীক্ষিত ৰজাৰ বিষয়ে মই সকলো শুনিছো এই শুনিছা তেহলে তাৰ প্ৰজাসকলক নিজৰ পুত্ৰৰ নিচিনা পালন কৰে পুত্ৰৰ নিচিনা ৰাজ্যত হেনো কোনো প্ৰজাই দুখত থাকিব লগা নহয় নহয় সেই স্থলত আপোনাক সেই পৰীক্ষিত ৰজা অত্যাচাৰ কৰিলে কিহৰ বাবে পৰীক্ষিত ৰজাই মোক অত্যাচাৰ কৰিছিল মাত্ৰ এটা সম্বৰণীয়া হৰিণৰ বাবে এটা সম্বৰণীয়া হৰিণ সেই মোৰ ওচৰতে নাইকিয়া হৈ গৈছিল আৰু সেইবাবে ৰজা পৰীক্ষিতে সেই সম্বৰণীয়া হৰিণটো কোনফালে গৈছিল মোক সুধিছিল আপোনাক সুধিছিল কিন্তু মই উত্তৰ দিব নোৱাৰিম কিন্তু কিয় কাৰণ কিয় মই ভগৱানৰ লগত বিলীন হৈ আছিলো সেইখিনি সময়ত আৰু মই যে উত্তৰ নিদিলো সেইখিনিতে ৰজা পৰীক্ষিত ক্ষুণ্ণ হল হৈ পেলাই আৰু ক্ষুণ্ণ হৈ পেলাই মোক এনেকুৱা অত্যাচাৰ কৰিছে গতিকে বাছা আপোনাৰ ঘট ভাঙিছে মোৰ ঘট ভাঙিছে কাপোৰ খুলিছে নগুন ছিঙি দিছে সেই মৰা হৰপ পৰীক্ষিত ৰজাই মোৰ গলত আৰি দিছে ইমান নিষ্ঠুৰ কাম কৰিছে কিন্তু বাপা সেই অভিশাপটো ইচ্ছা কৰিলে মইও দিব পাৰিলোহেঁতেন কিন্তু মই জানো অভিশাপ দিছো মইতো অভিশাপ দিয়া নাই আৰু মানে ভুল আপোনাৰ গতিকে ভুল মোৰ বুলি মই ধৰি লৈছো আৰু সেয়েহে অভিশাপ মই নিদিলো গতিকে তই বৰ বেয়া কাম কৰিলি অৱশ্যে মই আমাৰ ৰাজ্যৰ ৰজা পৰীক্ষিত বুলি জনা নাছিলো গতিকে এটা কাম কৰ যদি পাৰি তেনেহলে এই ব্ৰহ্মশাপটো উঠাই লোৱাৰ ব্যৱস্থা কৰ বিজা আপুনিও এজন ব্ৰাহ্মণ ময়ো ব্ৰাহ্মণ গতিকে আপুনি এইটো ভাল ধৰণে জানে সতীৰ চন্দ্ৰহাপ ব্ৰাহ্মণৰ ব্ৰহ্মহাপ কেতিয়াও উঠাই ল'ব নোৱাৰি অথলে নাযায় গতিকে ব্ৰহ্মহাপ দিছো নিশ্চয় ফলিব তেনেহলে এটা কাম কৰ বাচ্চা কি কাম এই যে পৰীক্ষিত ৰজাই ব্ৰহ্মহাপ পাইছে এই কথাখিনিতো ৰজাই এতিয়ালৈকে গম পোৱা নাই ৰজাক যে 7 দিনৰ ভিতৰত ৰজাৰ মৃত্যু হ'ব এই কথাটোতো ৰজাই এতিয়ালৈকে গম পোৱা নাই গতিকে এটা কাম কৰ বাচ্চা কি কাম তই যেনে তেনে ৰজাৰ ওচৰত গৈ এই খবৰটো দি দে মই খবৰটো জানাব লাগিব তুমি জনাই দিয়া যে ৰজাই যে অভিশাপ পাইছে 7 দিনৰ ভিতৰত মৃত্যু হ'ব গতিকে যদি পাৰে ৰজাই কেনেবাকৈ নিজক ৰক্ষা কৰাৰ চেষ্টা কৰক এই কথাটো কৈ আহা হ'ব দিয়ক ঠিক আছে মই যাম দিয়ক যোৱা সিংগে বুলি বহেও মইয়ে অভিশাপ দিছো আৰু মইয়ে কবা যাম যদি মই যাওঁ ৰজাই যদি মই ব্ৰহ্মহাপ দিয়া কথা গম পায় মোক সুখেৰ মোক কি কৰিব বান্ধ নি পেলাই পতাহালত বন্দী কৰি থব হয়তো ইচ্ছা কৰে ৰজাই মোক একো ঠিক নাই বলি দিবাও পাৰি গতিকে মই নিজে নাযাওঁ কিন্তু পিতাৰ বাক্য মই উলংঘন নকৰিম গতিকে পিতাৰ বাক্য মই আখৰে আখৰে পালন কৰিব চেষ্টা কৰিম গতিকে মই নিজে নগলেও বেলেগ এজনক হলেও মই যিকোনো প্ৰকাৰে পঠাই দিম এই শৃংগী মুনিৰ এজন আছিল অনুচয় নাম আছিল গৌৰামুখক লাহেকৈ মাত দিছে বাবা গৌৰামুখ কওকচোন তুমি এই মুহূৰ্তত যাব লাগে হস্তিনানগৰলৈ
এই পত্ৰখন লৈ যাবা এই পত্ৰখনত মই গোটেই কথা বিৱৰি লিখিছো এতে লেখা আছে নহয় এই পত্ৰখন পঢ়ি দিবা সেই ৰজা পৰীক্ষিতৰ আগত ৰজাৰ আগত লগতে যি ব্ৰহ্মভাৱ পাইছে ব্ৰহ্মভাৱৰ পৰা যদি কিবা মুক্তিৰ পথ বিচাৰি পায় হয় হয় সেইটো চেষ্টা কৰিব দিবা ঠিক এই আছে কথাখিনি কৈ তুমি উভতি আহিবা নিশ্চয় কম মই হ'ব গৌৰমুখেও যাব ঐ পত্ৰখন হাতত লৈছি যে ভিগু তপবনৰ পৰা এতিয়া হস্তিনা নগৰলৈ বাৰু কেনেকে যায় কেনেকে হয় নেকি এ হয় মুনি চলে ৰে আধুনিক যুগৰ গান আধুনিক যুগৰ দে অলপ গাই দিয়া গাই দিওঁ না গাই দিওঁ না ও নাওমাই অজগত ভুলালি এ চুটিকৈ কাপোৰ কাটি ব্লাউজ চিলালি ও তাৰে এটা পিন্ধি নাওমাই জগত ভুলালি
সুইজাৰ পিন্ধি যি যাব ফুটপাথে ফুটপাথে ও কেনে দেখি এ ভাই চাই থাক কৰে হেন ঐ আৰু আজিকালি এই তিৰি আপি গিলাই চকুত যি কি ভুৱা বস্তু কলা কলা কি চকুলৈ কিনো চাবা কাজলৰে